মেগা ফাইনেলৰ দিনাখন টবি কনিয়া এয়া মঞ্চত বিহু নাচি আছে। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটো ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, মই টবি কনিয়াৰ কথাই কৈছোঁ। টবি কনিয়া এগৰাকী ভাল নাচনীৰ লগতে টবি কনিয়াৰ আছে বহুতো প্ৰতিভা, ধুনীয়াকৈ অভিনয় কৰিব পাৰে, ভাওনা কৰে। আৰু আপোনালোকে ইতিমধ্যে ভিডিঅ'বিলাকত দেখিছে টবি কনিয়াই কিমান ধুনীয়াকৈ অভিনয় কৰে। আৰু টবি কনিয়া বিহুৱতী হোৱাৰ লগতে বিহুৱতীৰ আঁৰৰ টবি কনিয়াৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। লগতে টবিৰ শাহুৱেক, শহুৰেক আৰু টবিৰ দেউতাকে আৰু ওচৰ চুবুৰীয়াই টবিৰ বিষয়ে কি ক'লে, গতিকে বলক পলম নকৰি এই ভিডিঅ'টোৰ মাজলৈকে যাম। আৰু শুনা, বৰিয়া দতাল হাতী আনি মেলি দিয়া জোৰে জোৰে প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি, ধ্বংসৰ ধুমুহা মহা প্ৰলয়। পিতৃৰ ঘৰতে বিহু আৰু অভিনয়ৰ আদিপাঠ গ্ৰহণ কৰা টবি কনিয়া বৰাৰ এই সাফল্যত উৎসাহিত হৈ পৰিছে তেওঁৰ নিজ পিতৃ। ছোৱালীজনীয়ে আজি এনেকৈ আগবঢ়াৰ কাৰণে তাইকো ধন্যবাদ দিছোঁ আৰু বিহুৱনীকো মই ধন্যবাদ দিছোঁ যে এই সাংস্কৃতিক দিশত তেখেতলোকো আগবঢ়াই দিছে ছোৱালীজনী। আৰু মই এইখিনিতে ক'ব লাগিব, NB নিউজক এইখিনিতে শলাগ ল'ব লাগিব কৰ্মকৰ্তাসকলক। বোৱাৰী বিহুৱতী পাতি পেলাই পিনি যিসকল গাঁও অঞ্চলত পৰি থকা শিল্পী সেইসকলক উলিয়াই নি এনেকৈ অসমত চিনাকি কৰি দিয়াৰ কাৰণে এইখিনিতে মই NB নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টবি কনিয়া বৰা ঘৰুৱা সকলো কামত এপাকৈত। একমাত্ৰ সন্তান আৰু স্বামী মানস বৰাৰ সকলো দায়িত্ব পালন কৰাৰ লগতেই শহুৰ শাহুকো খুব যতন কৰে টবিয়ে। এগৰাকী বোৱাৰী হিচাপে এখন নতুন ঘৰ চম্ভালি লৈ শহুৰ শাহুৰৰ প্ৰিয়ভাজন হৈ পৰা টবি কনিয়া বৰাৰ সাফল্যত আনন্দিত তেওঁৰ শহুৰ শাহু। আমি বিয়া পাতি অনাৰ পিছৰ পৰাই বোৱাৰীয়ে ঘৰখনৰ আমি দুয়োটা একেবাৰে ব্যস্ত মানুহ। তাইক আজি নকৰিবলগীয়া কথা নাই, প্ৰতিটো কামতে আমাক সহায় কৰি আছে। গতিকে তেওঁক আমি ছোৱালীৰ দৰেই ব্যৱহাৰ কৰি আহিছোঁ আৰু ছোৱালী নিচিনাকৈ মৰম চেনেহ কৰোঁ আৰু তেওঁ আমাক তেনেকৈয়ে আমাক দিছে। গতিকে তেওঁৰ পৰা আমি যথেষ্ট সুখী আৰু যিখিনি পাবলগীয়া হয় আমি তাতকৈ অকণমান বেছিহে পাই আছোঁ। মই এটা কথাই কৈছোঁ, তাই খুব ভাল পায় বিহু নাচি, এক্টিং কৰি, তাই ভাওনাও কৰে। গতিকে এইবিলাক দিশত তাই যেতিয়া আগবাঢ়ি যায় তেতিয়া মই পৰাপক্ষত যিমানখিনি পাৰোঁ সহায় কৰোঁ। গ্ৰাম্য জীৱনত বসবাস কৰা আমি গাঁৱলীয়া মানুহেই যথেষ্ট দায়িত্ব থাকে। সেই দায়িত্বখিনি মই স্কুলখনত যোৱালৈকে আমি দুইজনীয়ে বহুতখিনি কৰি লওঁ আৰু বাকীখিনি কাম স্কুলৰ পৰা অহালৈকে তাই যথেষ্টখিনি ঘৰখনত কাম কৰে। সেইখিনি কথা মই সঁচা কথাই ক'ব লাগিব আৰু সেইখিনি ক্ষেত্ৰত মই যথেষ্ট সুখী। আনহাতে তাই আমাক যিখিনি সন্মান দিছে সেই সন্মানৰ ক্ষেত্ৰত আমি যথেষ্ট গৌৰৱান্বিত। কেৱল সেয়াই নহয়, ওচৰ চুবুৰীয়াসকলো টবিৰ এই সফলতাত আনন্দিত হৈ পৰিছে। আমি বৰ গৌৰৱান্বিত, কাৰণ আমাৰ গাঁৱৰ সকলোখিনি মহিলাই তেওঁক খুব ভাল পায় আৰু খুব অতি সহজ সৰল ছোৱালী। তাই বোৱাৰী, তাই বৰ ধুনীয়াকৈ বিহু নাচে আৰু ভাওনা, অংশ ভাও, দৈব্যকী ভাওনাত তেওঁ 16 অনা পুৰা। আজি টবি কনিয়া বৰা NB নিউজৰ মেগা ৰিয়েলিটি শ্ব' বিহুতী বোৱাৰীৰ ফাইনেলৰ এগৰাকী প্ৰতিযোগী। আমাৰ তৰফৰ পৰা টবিলৈ জ্ঞাপন কৰিছে